আমি নতুনকৈ স্থাপন কৰা ৰাজ্যিক বিশ্ববিদ্যালয় কেইখনলৈ আমি 50 কোটিকৈ টকা আবণ্টন দিছিলোঁ আৰু ইয়াৰে ভিতৰত আমাৰ প্ৰথমখন বিশ্ববিদ্যালয় ৰবীন্দ্ৰনাথ টেগোৰ সেই বিশ্ববিদ্যালয়খনৰ নতুন ভৱনৰ ইতিমধ্যে উদ্ঘাটন হৈ গৈছে আৰু এতিয়া আমাৰ মাধৱদেৱ বিশ্ববিদ্যালয়, আসাম উইমেন বিশ্ববিদ্যালয়, ভট্টদেৱ বিশ্ববিদ্যালয় এইকেইখন আমি ইয়াৰ নতুন বিল্ডিঙৰ নিৰ্মাণ কাৰ্য প্ৰায় সম্পূৰ্ণ হৈছে। গতিকে মই আজি নিজে চাই গ'লো। ডিপাৰ্টমেণ্টৰ ফালৰ পৰা জনাইছে যে ডিচেম্বৰৰ শেষ ভাগত তেওঁলোকে হস্তান্তৰ কৰিব পাৰিব। গতিকে মই মাননীয় মুখ্যমন্ত্ৰীক গৈ জনাম, তেখেতৰ পৰা এটা সুবিধাজনক তাৰিখ আৰু সময় লৈ পাৰিলে আমি 2025 চনৰ ভিতৰতে আৰু নহ'লেও 2026 চনৰ নতুন বছৰটোৰ আৰম্ভণিতে ভট্টদেৱ বিশ্ববিদ্যালয়ৰ এই মেধিকুচিত থকা নতুন যি কেম্পাছ ইয়াৰ আমি উদ্ঘাটন কৰিম। স্যাৰ, এটা এইখিনিতে গুৰুত্বপূৰ্ণ প্ৰশ্ন যে যিহেতু বজালী মহাবিদ্যালয় উন্নীতকৰণ কৰি এইখন হ'ল, এতিয়া বজালী এইটো পাঠশালা ৰাইজ বা গোটেই বজালী ৰাইজে দাবী উত্থাপন কৰিছে যিখন পূৰ্বৰ বজালী মহাবিদ্যালয় সেইখন ৰাখিব লাগে। এই ক্ষেত্ৰত কিবা স্যাৰ আপোনালোকৰ কৰণীয় হোৱা ইতিমধ্যে এখন আইনৰ জৰিয়তে বজালী মহাবিদ্যালয়ক বিশ্ববিদ্যালয়লৈ উন্নীত কৰা হ'ল। গতিকে প্ৰচেছটো আকৌ ৰিভাৰ্চ নহ'ব। প্ৰচেছটো ৰিভাৰ্চ কৰিলে আমি বিশ্ববিদ্যালয়খন ক'ত যাম? গতিকে বজালী মহাবিদ্যালয় এখন যদি লাগে, সেইটো বজালী ৰাইজে আলাপ আলোচনাৰ মাজেৰে এটা সিদ্ধান্ত ল'লে মহাবিদ্যালয় এখন আকৌ কৰিব পৰা যায় প্ৰয়োজন অনুসাৰে। কিন্তু আজিকালি বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ৰ মাজৰ যিটো পাৰ্থক্য, এই পাৰ্থক্যটো ৰাষ্ট্ৰীয় যিটো আমাৰ নতুন শিক্ষানীতি তাত নাইকিয়া হৈ গৈছে। বিশ্ববিদ্যালয়খনো হায়াৰ এডুকেশ্যন ইনষ্টিটিউশ্যন, মহাবিদ্যালয়খনো হায়াৰ এডুকেশ্যনেল ইনষ্টিটিউশ্যন। গতিকে মই ভাবোঁ যে এই বিশ্ববিদ্যালয়খন ইয়াতে হ'ল আৰু ইয়াত যিহেতু আণ্ডাৰ গ্ৰেজুৱেট কোৰ্চবিলাকো থাকিব, গতিকে বিশ্ববিদ্যালয়খনে ইয়াত উচ্চ শিক্ষাৰ সকলোবিলাক নাটনি বা প্ৰয়োজনীয়তা দূৰ কৰিব, পূৰণ কৰিব পাৰিব বুলি মই ভাবোঁ। গোটেই কেম্পাছটো এটা এবাণ্ডন কেম্পাছ হৈ থাকিব, গতিকে তাত নহয়, তাতো সেইটো এটা কেম্পাছ, এইটো এটা কেম্পাছ, কোৰ্চ তাতো থাকিব। তাতো কিছুমান ডিপাৰ্টমেণ্ট বা ষ্ট্ৰীম তাতো চলিব, ইয়াত চলিব, সেইটো এবাণ্ডন নহয়। এনেকে বহু বিশ্ববিদ্যালয়ৰ 2টা 3টা একাধিক কেম্পাছ থাকেই। আৰু স্যাৰ এটা কথা, এই কলেজ টিচাৰৰ যিটো সমস্যা বিশেষকৈ এপইণ্টমেণ্টৰ ক্ষেত্ৰত, আপোনাৰ পূৰ্বৰ এনেকুৱা কিছুমান কলেজ টিচাৰ আছিল যিবিলাকে কণ্টেক্সুৱেল বেচিছত জিবিৰ অনুমোদন মতে কাম কৰি আছিলে, কিন্তু তেওঁলোকক এতিয়ালৈকে ৰেগুলাইজ কৰিব পৰা হোৱা নাই। এই ক্ষেত্ৰত কিবা আপোনালোকে চিন্তা চৰ্চা কৰিব নেকি? যিখিনি কৰিব লগা আছিলে কৰি দিয়া হ'ল। এতিয়া আমি এই অনিয়মীয়া কাৰবাৰবিলাক আমিতো প্ৰায় বন্ধই কৰিছোঁ। গতিকে আমাৰ দৃষ্টিত কোনো কণ্টেক্সুৱেল শিক্ষকক নিয়মীয়াকৰণ কৰিবলগীয়া নাই আৰু চৰকাৰে যাক তেওঁলোকক কণ্টেক্সুৱেল শিক্ষক হিচাপে নিযুক্তি দিয়া নাছিলে, সেইটো জিবি সমূহে দিছিলে। গতিকে জিবি আলোচনা কৰি উচিত সিদ্ধান্ত ল'ব। এতিয়াও স্যাৰ বহু ডিপাৰ্টমেণ্ট অহা নাই, একেলগে এই নতুন কেম্পাছত আহিলে আহিব নেকি? বিশ্ববিদ্যালয় এখনৰ কাৰণে ডিপাৰ্টমেণ্টৰ কোনো লিমিটেশ্যন নাই। আজিৰ তাৰিখত 19টা ডিপাৰ্টমেণ্ট আছে। ভৱিষ্যতে সময়ৰ প্ৰয়োজনীয়তাৰ ভিত্তিত কি ডিপাৰ্টমেণ্ট আমাক প্ৰয়োজন হয় সেইটো এক্সিকিউটিভ কাউন্সিল আছে বিশ্ববিদ্যালয়ৰ, তেওঁলোকে সিদ্ধান্ত ল'ব। স্যাৰ, কিন্তু ভট্টদেৱ বিশ্ববিদ্যালয়ৰ এটা কেম্পাছ আপোনাৰ বজালী জিলাৰ, এটা কেম্পাছ ভবানীপুৰ, এতিয়া কেতিয়ালৈকে অসমৰ ভিতৰত এইটো ওচৰা-ওচৰিকে। যিহেতু স্যাৰ বজালী জিলাখনত বৰ্তমানো পূৰ্ণাংগ ৰূপ পোৱা নাই, তথাপিও এতিয়া বৰপেটা জিলাত থাকিব নে বজালী জিলাত থাকিব? সেইটো চাওক, মোৰ দৃষ্টিত এখন অসমৰ ভিতৰতে জিলাটো এটা প্ৰশাসনিক সুবিধাৰ কাৰণে কৰা নকৰাক লৈ পেলাই, গতিকে মই সেইখিনিত মন্তব্য দিবলৈ নাযাওঁ। আৰু ওচৰতে আছে, বহুত দূৰতো নহয়, পাঠশালাৰ পৰা মেধিকুচি 10 মিনিটৰ ৰাস্তা। স্যাৰ, লাষ্ট কুৱেশ্যনটো সুধিছোঁ, স্যাৰ যিটো আপুনি শিক্ষা বিভাগৰ মন্ত্ৰী হিচাপে দায়িত্ব লৈছে, অসমৰ শিক্ষাৰ ক্ষেত্ৰত বিভিন্ন আগতে অভিযোগ আছিলে, শিক্ষা ব্যৱস্থা বা আপোনাৰ শিক্ষা ডিপাৰ্টমেণ্টত কেনেধৰণৰ বৰ্তমান সংস্কাৰৰ প্ৰয়োজন আছে বুলি ভাবে আপুনি? বহুত কৰিব লগা আছে। আপুনি ছেটিছফাইড নহয়? বহুতখিনি কৰা হ'ল আৰু বহুত কৰিবলগীয়া আছে। শিক্ষক নিযুক্তি নতুনকৈ আমাৰতো এইখিনি প্ৰক্ৰিয়া হৈ গৈছে, গতিকে আৰু 5,500 প্ৰক্ৰিয়াটো সম্পূৰ্ণ হোৱাৰ লগে লগে 4,500 আমাৰ পাইপলাইনত আছে, তেওঁলোকৰ ভেৰিফিকেশ্যন হ'ব। মই নাজানো, ইয়াৰ এটা বৰ্ড আছে, বৰ্ডে সিদ্ধান্ত ল'ব। যতদূৰ সম্ভৱ ফাইনেল মেৰিট লিষ্ট বা থাৰ্ড মেৰিট লিষ্টটো ওলাব পাৰে, মই নাজানো। স্যাৰ, শিক্ষাবৰ্ষৰ দিনো সাল-সলনি হ'ব নেকি? মই কমিটি এখন গঠন কৰি দিছোঁ। ৰাজ্য এখনে আমি এটা
সম্পৰ্ক ৰক্ষা কৰি চলিব লাগে বাকী ৰাজ্যবিলাকৰ লগত। অসমত শিক্ষাবৰ্ষ সলনি কৰি দিলোৱেই বাৰু, দিল্লীত নহ'ল, মুম্বাইত নহ'ল, অন্য ৰাজ্যবিলাকত নহ'ল, আমাৰ ছাত্ৰ ছাত্ৰীসকলতো তেওঁলোকৰ সময় বহুখিনি নষ্ট হ'ব। যি কি নহওক সকলোখিনি দিশ চালি জাৰি চাই অধ্যয়ন কৰি এটা প্ৰতিবেদন দিবলৈ মই কমিটি এখন কৰিম। নতুন কেম্পাছটো ছাৰ কিমান মান হ'ব এৰিয়া? এই কেম্পাছটো নিৰ্মাণ হ'ল, এতিয়া এখন বিশ্ববিদ্যালয় সম্পূৰ্ণৰূপে প্ৰতিষ্ঠা কৰিবলৈ প্ৰায় 25টা বছৰ লাগে। গতিকে আমি আৰম্ভ কৰিছো। আমাৰ 19টা ডিপাৰ্টমেণ্ট আছে। এতিয়াও কিছুমান নাটনি আছে যে ইয়াত ছাত্ৰাবাস ছাত্ৰী নিবাস নাই, সেইখিনি মাটি কালি মই 50 বিঘা বিচাৰিছিলো, কিন্তু ইয়াততো তাতকৈ বহুত বেছি আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।